৭৫টা বৰ্ষ অতিক্ৰম কৰা নহিৰা ৰাজহুৱা শ্ৰী শ্ৰী জগতধাত্ৰী মন্দিৰৰ পুনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ। আগন্তুক ১৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ৫দিনীয়া বৰ্ণাঢ্য ধৰ্মীয় ও সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা হ'ব নহিৰা ৰাজহুৱা শ্ৰী শ্ৰী জগতধাত্ৰী পূজাৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। উক্ত অনুষ্ঠানৰ পূৰ্বে নৱনিৰ্মিত মন্দিৰভাগৰ ৮০ৰ পৰা ৯০% কাম সম্পন্ন কৰাৰ লক্ষ্য দাতা শৰৎ দাসৰ। প্ৰায় ৩৫ লক্ষাধিক টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা হ'ব জগতমাতা জগতধাত্ৰীৰ মন্দিৰ। দক্ষিণ কামৰূপৰ সৰ্ববৃহৎ গাঁও নহিৰা জগতধাত্ৰী পূজাৰ অঞ্চল জুৰি আছে এক সুকীয়া পৰিচয়। ৭৫টা বৰ্ষ অতিক্ৰম কৰা এই জগতধাত্ৰী পূজাৰ মূল মন্দিৰটোৰ কাম দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকাত সম্পূৰ্ণ নতুন ৰূপত গাঁওখনৰে এগৰাকী স্থায়ী বাসিন্দা তথা যুৱ ব্যৱসায়ী ও সমাজকৰ্মী শৰৎ দাসৰ লগতে পৰিয়ালবৰ্গই। মইতো নহিৰাবাসী ৰাইজৰ নহিৰাতে মই বাসস্থান, নহিৰাতে মোৰ ঘৰ হয়। আমি সৰুৰ পৰা দেখি আছোঁ যিটো মই মন্দিৰ স্থাপন কৰি আছোঁ বৰ্তমান, সেই মন্দিৰটো মানে আমাৰ কিছু অসুবিধা আছিল। এনেকুৱা ধৰি লওক মন্দিৰটো সাহিত্য বহুত কম আছিল, সেইটো ক্ষেত্ৰত মানে আমাৰ প্ৰতিমাখন সাহিত্য বহুত বেছি আৰু মন্দিৰটোৰ সাহিত্য বহুত কম। মই সেই বস্তুটো আমাৰ ৰাইজেও সেই বস্তুটো মানে বাৰুকৈ অনুভৱ কৰিছে। আমি যেতিয়া প্ৰতিমাখন বিসৰ্জন যাম তেতিয়া আমি প্ৰতিমাখন ওলাওঁতে বহুত অসুবিধা হয় আৰু সেই বস্তুটো মোৰো দৃষ্টিগোচৰ হৈছে। তো মই ভাবিলোঁ এতিয়াতো ধৰি ৰাইজে যিটো আমাৰ যিটো মেইন মন্দিৰটো ৰাইজে কৰিছে গোপীনাথ মন্দিৰটো আৰু আমাৰ যিটো আমাৰ ছেকেণ্ড কাম আছিল আমাৰ যিটো বাটঘৰা, যিটো আমাৰ গেট মেইন গেটটো এজন ডনেটৰ ওলাইছে তো মই ভাবিলোঁ মই যে কৰিব লগা একো বেলেগ বিশেষ একো নাই, কিন্তু মই ভাবিলোঁ এই মন্দিৰটো কমচে কম মই ভালকৈ এটা ভাল সুন্দৰ ধুনীয়াকৈ যেতিয়া বনাই দিব পাৰোঁ, মই সেই চেষ্টাৰে মানে মই হাতত ল'লোঁ। ইতিমধ্যে সৰ্বাংগ সুন্দৰ ৰূপত মন্দিৰৰ পুনৰ নিৰ্মাণৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে দাতা তথা পৰিয়ালবৰ্গই। বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ উপস্থিতিত আজি এক মাংগলিক পৰিৱেশৰ মাজেৰে সম্পূৰ্ণ বৈদিক ৰীতি নীতি অনুসৰি সম্পন্ন কৰা হয় নৱনিৰ্মিত মন্দিৰভাগৰ মূল স্তম্ভ স্থাপনৰ কাৰ্যসূচী। ভগৱান বুলি অনুভৱ কৰিছোঁ যে মই আজি জগতধাত্ৰী যি পূজা হয় এই পূজাৰ যি মূল মন্দিৰৰ আজি মই আধাৰশিলা স্থাপন কৰিব পাৰি বা যি মাংগলিক কাৰ্যসূচী আমাৰ খুঁটা স্থাপন কৰা হৈছে, সেই মাংগলিক কাৰ্যসূচীত ভাগ লৈ বিধায়ক হিচাপে আহি তাতে পূজা অৰ্চনা কৰি যি আজি মাংগলিক পৰ্বটো আৰম্ভ কৰিবলৈ পাইছোঁ, তাকে মই মাৰ ওচৰত মই যেতিয়া গোটেই পৰ্বখিনি কৰি আছিলোঁ মোৰ এটা মনত ভাহি উঠিছিল। কাৰণ মই পলাশবাৰী ৰাজনীতি যেতিয়া আৰম্ভ কৰিছিলোঁ প্ৰথম ধৰ্মীয় অনুষ্ঠান মই জগতধাত্ৰী পূজাত আহিছিলোঁ। চাগে সেই সময়ত মায়ে মনৰ কথা মোৰ শুনিছিলে আৰু সেইকাৰণে মই আজি সেই মাৰ এই মন্দিৰটো আধাৰশিলা স্থাপন কৰিব পাৰি মই অথা আনন্দিত হৈছোঁ। অলপমান আৱেগিকো হৈ গৈছিলোঁ, বহুত কথা মনত ফ্লেছবেক হিচাপে আহি গৈছিলে, কিন্তু ভাল লাগিছে। বহুতখিনি দায়িত্ব ল'ব লাগিব বিধায়ক হিচাপে। এতিয়া মই যিহেতু মহাৰজত জয়ন্তী বৰ্ষত মই ইতিমধ্যে ৰাইজক কৈছোঁ যে সেইটো মই কৈছোঁ যে মই ৰাইজক ইতিমধ্যে কৈছোঁ যে মই বিধায়ক পুঁজিৰ পৰা কি দিবলৈ লাগে মহাৰজত জয়ন্তী হিচাপে মই তেওঁলোকক আলোচনা কৰি মোক জনাব দিছোঁ। আগষ্টৰ ফাৰ্ষ্ট উইকত বাজেটৰ পিছত আমিও MLA ফাণ্ড বা আনটাইড ফাণ্ডৰ জৰিয়তে বিভিন্ন ৰাজহুৱা স্থানসমূহত আমি সহায় কৰিব পাৰিম, মই সেইবাবে ৰাইজক ইতিমধ্যে কৈছোঁ। লগতে মই আমাৰ স্বৰ্গীয় গজেন দাস ডাঙৰীয়াৰ সোঁৱৰণত শৰৎ দাস তথা তেখেতৰ পৰিয়ালবৰ্গই যি আজি এই মন্দিৰটো দান কৰিছে, মই তাৰ বাবেও তেখেতৰ সমূহ পৰিয়ালৰ সদস্যক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতক উদাহৰণস্বৰূপে মই ৰাইজৰ ওচৰত কৈছোঁ যে এনেধৰণে যি ধৰণে আজি শৰৎ দাসৰ সামৰ্থ্য আছে তেওঁ মন্দিৰ বনাই দিছে, কাৰোবাৰ সিমান সামৰ্থ্য নাথাকিব পাৰে, কিন্তু ৰাজহুৱা দায়িত্ব সামৰ্থ্য অনুসৰি কিঞ্চিত পৰিমাণৰ হ'লেও যোনে যেনেকৈ পাৰে নিজ নিজ অঞ্চলত নিজ গাঁৱত বা নিজৰ পঢ়া স্কুলখনত কলেজখনত কৰিব লাগে। কাৰণ ৰাজনীতি কৰিলেই যে সমাজ সেৱা কৰিব বা বহুত টকা পইচা থাকিলেই যে কৰিব সেইটো নহয়। আমাৰ যদি আজি 10 টকা আছে, আমি যদি 2 টকা এটাও আমি ক'ৰবাত সামাজিকভাৱে দিব পাৰোঁ নিজৰ অঞ্চলটোত বা য'ত আমি জড়িত, যি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি জড়িত, সেইবাবে মই ৰাইজক তেখেতক উদাহৰণস্বৰূপে মই আজি ৰাখি ৰাইজৰ ওচৰত মই ৰাইজকো অনুৰোধ জনাইছোঁ যাতে যাৰ যেনেকৈ সুবিধা হয়। মই কোৱা নাই যে মন্দিৰতে কৰিব লাগিব, কোনোবা আমাৰ অঞ্চলবিলাকৰ স্কুলসমূহৰ ক্ষেত্ৰতো বহুত উন্নয়ন কৰিব আছে। চৰকাৰে একে সময়তে অসমত আমি জানো কিমান স্কুল ঠিক কৰিব আছে, একে সময়তে সকলো ক্ষেত্ৰত আমি কৰিব নোৱাৰিম, কিন্তু যদি কোনোবা ব্যক্তিগতভাৱে যদি এটা সিদ্ধান্ত লয় যে মই মোৰ ওচৰৰ ঘৰৰ পঢ়া স্কুলখনত পানী দিলোঁ, ডেস্ক বেঞ্চ দিলোঁ, সৰুকৈ কোঠা এটা বনাই দিলোঁ,
ইত্যাদি দিব পৰা বস্তুৰ অভাৱ নাই। তো তেনেধৰণে মই ভাবোঁ যে ৰাজহুৱাভাৱে সকলোৱে ওলাই আহি নিজ নিজ অঞ্চলবাসীৰ ৰাইজৰ সুবিধাৰ্থে হওক, ভৱিষ্যতৰ প্ৰজন্মৰ সুবিধাৰ্থে হওক বা নিজৰ যিটো সামাজিক দায়িত্ব পালন কৰিব লাগে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।